মই কোৱাৰ আগতে আজি বৰ সুন্দৰকৈ আমাৰ উদ্যোগ শ্ৰদ্ধাৰ ৰঞ্জিত গগৈদেৱে অকণমান কিছুমান কথা কৈ থৈ গৈছে, খুব গুৰুত্বপূৰ্ণ কথা, আচলতে খুব দুখৰ কথা। যেতিয়া বিতৰ্ক হয় বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাক লৈ, বিতৰ্ক হয় তেতিয়া কষ্ট পাওঁ, দুখ পাওঁ। এইবাৰ মই খুব ওচৰৰ পৰা জড়িত হৈ পৰিছিলোঁ বিহু সম্ৰাজ্ঞী সমিতিৰ লগত। সদস্যসকলে মোকো মাতি আনি বিচাৰকৰ যেতিয়া আমি আলোচনা কৰিছিলোঁ কাক আমন্ত্ৰণ জনাম, কি কৰিম, তেতিয়া মোকো ৰাখিছিলে সেই আলোচনা। তেতিয়াই মই তেওঁলোকৰ মাজত এক ভয়ৰ অনুমান কৰিছিলোঁ। আনন্দৰ এক উৎসৱ, জাতীয় উৎসৱ, এই মঞ্চ বিহু আৰম্ভ কৰিছিলে পুৰুষ ব্যক্তি সেইগৰাকীয়ে 1952 চনত। কিয়? যাতে আমি চহৰীয়া অসমীয়াসকলে সুন্দৰকৈ একেলগে বিহুৰ যি স্বকীয় ভাৱ, যি স্বকীয় আমেজ, সেইখিনি যাতে আমি সকলোৱে এনেকৈ চহৰৰ